RSS আৰু BJPক যদি নামাৰে তেনেহ'লে আপোনালোকক মাৰি শেষ কৰি পেলাব। এই ধৰণৰ এটা অত্যন্ত ভয়ংকৰ, নিন্দনীয় আৰু গণতান্ত্ৰিক প্ৰমূল্যবোধৰ পৰিপন্থী আৰু সনাতন সংস্কৃতি বা ৰাজনৈতিক দলৰ যি বিচাৰধাৰা থাকে সেই বিচাৰধাৰাৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰি সমগ্ৰ সনাতনক যি ধৰণে আজি মল্লিকাৰ্জুন খাৰ্গে বক্তব্য ৰাখিলে তাৰ বিৰুদ্ধে আজি আমি মল্লিকাৰ্জুন খড়গেক কংগ্ৰেছ দলে সভাপতিৰ দায়িত্বৰ পৰা অপসাৰণ কৰিব লাগে বুলি দাবী জনাইছোঁ। কাৰণ কংগ্ৰেছ দলটো বহুত পুৰণি দল। এই দলটোত চৰ্দাৰ বল্লভভাই পেটেলৰ পৰা, নেহেৰুৰ পৰা আৰম্ভ কৰি মৌলানা আবুল কালাম আজাদৰ পৰা আৰম্ভ কৰি ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী, সোনিয়া গান্ধীলৈকে, ৰাহুল গান্ধীলৈকে সভাপতি আছিলে। কিন্তু ইমান নিজ মানসিকতাৰ সভাপতি এতিয়ালৈকে আমি কংগ্ৰেছ দলত দেখা নাছিলোঁ। আজিৰ যিটো বক্তব্য, সেই বক্তব্যৰ বিৰুদ্ধে আমি ইতিমধ্যে ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত আমি আমাৰ প্ৰতিবাদ হিচাপে আমি আবেদন জনাইছোঁ আৰু সেই আবেদনৰ কপি আপোনালোকৰ আগত আমি দাখিল কৰি আছোঁ। আমি লিখিছোঁ টু চিফ ইলেকশ্যন কমিশ্যনাৰ এণ্ড ইলেকশ্যন কমিশ্যনাৰ্ছ। আমি অসমৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ পত্ৰ ইতিমধ্যে আমি প্ৰেৰণ কৰিছোঁ, তাৰো কপি আপোনালোকক আমি দিম। এখন দিল্লীত দিয়া হৈছে মুখ্য নিৰ্বাচন আয়ুক্তক আৰু এখন ইয়াত মুখ্য নিৰ্বাচনী বিষয়া অসমৰ তেখেতক দিয়া হৈছে। তাত আমি লিখিছোঁ ছাবজেক্ট ক্ৰেছ ভায়োলেশ্যনছ, মডেল কোড অফ কণ্ডাক্ট, ইলেক্টৰেল এণ্ড ক্ৰিমিনেল লছ, শ্ৰী মল্লিকাৰ্জুন খাৰ্গে, নেশ্যনেল প্ৰেচিডেণ্ট, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ, ইনচাইটিং কমিউনেল হেট্ৰেড, প্ৰমোশ্যন অফ এনিমিটি বিটুইন ৰিলিজিয়াছ এণ্ড পলিটিকেল গ্ৰুপছ। এই বিষয় লৈ আমি চিফ ইলেকশ্যন কমিশ্যনাৰক আমি আমাৰ পত্ৰ প্ৰেৰণ কৰিছোঁ। আৰু ইয়াৰ সম্পূৰ্ণ যিখিনি আমি ইয়াত কণ্টেণ্ট আছে এই কণ্টেণ্টখিনি আপোনালোকক আমি প্ৰেৰণ কৰি আছোঁ। গতিকে এনেধৰণৰ এটা অত্যন্ত ঘৃণনীয় আৰু ধৰ্মীয় বিদ্বেষ বিয়পোৱা যি মন্তব্য দিছে, সেই মন্তব্যৰ বাবে আমি খাৰ্গে ডাঙৰীয়াক ক্ষমা নকৰোঁ। ভাৰতৰ জনতাই নিশ্চয় ক্ষমা নকৰে। যিটো সময়ত মডেল কোড অফ কণ্ডাক্ট লাগি আছে, নিৰ্বাচনী আচৰণ বিধি লাগি আছে, সেইটো সময়ত খড়গে ধৰ্মৰ ভিত্তিত আৰু এটা বিশেষ ধৰ্ম, সনাতন ধৰ্ম বিষাক্ত সাপৰ লগত তুলনা কৰাটো, RSS BJP বিষাক্ত সাপৰ লগত তুলনা কৰাটো কোনো সনাতনী, কোনো BJP, কোনো RSSৰ কাৰ্যকৰ্তাই, সমৰ্থক, শুভাকাংক্ষীয়ে সেইটো সহজভাৱে নলয়। ইয়াৰ বিৰুদ্ধে আমি আগন্তুক দিনত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিম আৰু আইনৰো ওচৰ চাপিম। ইতিমধ্যে নিৰ্বাচন চলি থকাৰ বাবে আমি নিৰ্বাচন আয়োগ আৰু অসমৰ মুখ্য নিৰ্বাচন বিষয়াৰ ওচৰত আমি আমাৰ পত্ৰ প্ৰেৰণ কৰিছোঁ। কংগ্ৰেছৰ আচলতে খড়গে ডাঙৰীয়াই এই বক্তব্য দিছে এনেকুৱা নহয়। ইয়াৰ পূৰ্বেও খড়গে ডাঙৰীয়াই বিভিন্ন সময়ত মহাৰাষ্ট্ৰৰ পৰা আৰম্ভ কৰি, কৰ্ণাটকৰ পৰা আৰম্ভ কৰি বিভিন্ন ঠাইত এনেকুৱা সাম্প্ৰদায়িক বিদ্বেষ বিয়পোৱা বক্তব্য দিছে আৰু সেই বক্তব্যবিলাকৰো বিষয়বস্তু একেই। সনাতনক যিকোনো প্ৰকাৰে, RSS BJPক যিকোনো প্ৰকাৰে ৰাইজৰ মাজত হেয় প্ৰতিপন্ন কৰোৱা, RSSৰ বিৰুদ্ধে, BJPৰ বিৰুদ্ধে ষড়যন্ত্ৰ
লিপ্ত হোৱা আৰু এটা সমগ্ৰ ভাৰতৰ ৰাইজলৈ অসমৰ ৰাইজলৈ এটা ভুল বাৰ্তা প্ৰেৰণ কৰা আৰু এইটো সময়ত ৰাইজক প্ৰৰোচিত কৰা ৰাইজক বিভ্ৰান্ত কৰা মন্তব্য যিটো আমি শুনিবলৈ পাইছোঁ এই গোটেইবিলাক বিষয় সন্নিৱিষ্ট কৰি আমি আমাৰ পত্ৰত মুখ্য নিৰ্বাচন আয়ুক্তক অৱগত কৰিছোঁ। গতিকে একভাৱে আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে খৰ্গে ডাঙৰীয়াৰ বিৰুদ্ধে কঠোৰতম পদক্ষেপ গ্ৰহণ কৰিব লাগে। ভাৰতৰ নিৰ্বাচন বিধি যি আছে বিধিমতে তৎকালীন পদক্ষেপ গ্ৰহণ কৰিব লাগে। গতিকে আজি আপোনালোকক এই বিষয়টো মই কাৰণ হাতত যিহেতু 5 বজাৰ আগতে আমি সমাপ্ত কৰিব লাগিব, ইয়াত গোটেইখিনি কথা আমাৰ কেইবাটাও পেজৰ এইখন আমাৰ হেৰি আছে পত্ৰক যিখন আমি মুখ্য নিৰ্বাচন আয়ুক্তক আমি প্ৰেৰণ কৰিছোঁ। এই পত্ৰখন সৰ্বমুঠ আমাৰ 9-10 পেজ আছে। গতিকে গোটেইখিনি আপোনালোকৰ আগত আমি এতিয়া বিতৰণ কৰি দিম। গতিকে আমি অসমৰ কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈ তেওঁক প্ৰশ্ন কৰিছোঁ যে গৌৰৱ গগৈয়ে তেওঁৰ পিতৃয়ে RSSক ভাল সংগঠন বুলি এটা সময়ত ক'ৰবাত কাৰোবাৰ আগত কৈছিল বুলি বাতৰি প্ৰকাশ হৈছে। এতিয়া গৌৰৱ গগৈৰ পিতৃ প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াই RSSৰ সম্পৰ্কত সংবাদ মাধ্যমত RSSৰ প্ৰতি যি মন্তব্য কৰিছিল তাৰ বিপৰীতে খাৰ্গে ডাঙৰীয়াই এটা ভয়ংকৰ বক্তব্য প্ৰকাশ কৰিলে আজি নিলাম বজাৰত। গৌৰৱ গগৈ প্ৰশ্ন কৰিছোঁ তেওঁ খৰ্গে ডাঙৰীয়াৰ যি বক্তব্য সেই বক্তব্যত তেওঁ একমত সহমত পোষণ কৰে নেকি, সেইটো আজিৰ ভিতৰত গৌৰৱ গগৈ ডাঙৰীয়াই প্ৰকাশ কৰিব লাগিব। প্ৰতিজন বিজেপি RSS কৰ্মী আৰু সনাতনত বিশ্বাস কৰা প্ৰতিজনে আজি এই প্ৰশ্নটোৰ উত্তৰ বিচাৰিছে, খৰ্গে ডাঙৰীয়াক ধিক্কাৰ দিছে। আৰু মই ভাবোঁ গৌৰৱ গগৈ ডাঙৰীয়াই যদি সৎ আছে, যদি সনাতনৰ প্ৰতি অকণমানো তেওঁৰ সদ্ভাৱ আছে, তেতিয়াহ'লে এই খাৰ্গেৰ মন্তব্যক তেওঁ গৰিহণা নিশ্চয় দিব লাগিব। আৰু যদি নিদিয়ে তেতিয়া গম পাম যে গৌৰৱ গগৈও সম্পূৰ্ণ সনাতন বিৰোধী, গৌৰৱ গগৈও RSS আৰু বিজেপিক বিষাক্ত সাপ বুলি ভাবে। গতিকে এই গোটেই কথাখিনি আপোনালোকৰ মাধ্যমত আমি আজি ব্যক্ত কৰিলোঁ। শ্ৰোতা সাংবাদিক বন্ধুসকল, আপোনালোকে জানে যে নিৰ্বাচন ঘোষণা হোৱা দিনৰ পৰা আমি 26 তাৰিখে উইড্ৰল আছিলে, 26 মাৰ্চত 27 তাৰিখৰ পৰা আমি সম্পূৰ্ণ ৰাজ্যখনত চৌদিশে নিৰ্বাচনী প্ৰচাৰ চলাইছোঁ। আৰু এইবাৰ নিৰ্বাচন প্ৰচাৰ আছিল সম্পূৰ্ণ এটা ইতিবাচক প্ৰচাৰ, পজিটিভ কেম্পেইন ভাৰতীয় জনতা পাৰ্টীয়ে কৰিছিল। কাকো তেনেকৈ কাৰো বিৰুদ্ধে কোনো কথা কোৱা নাছিল, ব্যক্তিগত আক্ৰমণ নাছিল। তাৰ বিপৰীতে কংগ্ৰেছ দলটোৱে তেওঁলোকৰ হাতত কোনো মূল বিষয় নথকাৰ বাবে পৱন খেৰাৰ নিচিনা ব্যক্তিক হায়াৰ কৰিছিল আৰু কিছুমান মনে সজা বিভ্ৰান্তিকৰ ভিত্তিহীন অভিযোগ তেওঁলোকে অনাৰ প্ৰয়াস কৰিছিল। আৰু সেই অভিযোগসমূহ ইতিমধ্যে আইনগতভাৱে ইয়াক খণ্ডনো কৰা হৈছে আৰু এই অভিযোগ দিয়াজনৰ বিৰুদ্ধে ইতিমধ্যে আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অসম পুলিচ ইতিমধ্যে পৱন খেৰাৰ বিচাৰি দিল্লী গৈ উপস্থিত হৈছে। গতিকে পৱন খেৰাৰ বক্তব্যটো কেৱল পৱন খেৰা ব্যক্তি বুলি আমি লোৱা নাই, এটি কংগ্ৰেছ দলৰ বক্তব্য আছিল। গৌৰৱ গগৈৰ সেউজ সংকেত আছিল,
গৌৰৱ গগৈৰ সেউ সংকেত নাথাকিলে হয়তো পৱন খেৰাৰ নিচিনা তৃতীয় শ্ৰেণীৰ কংগ্ৰেছ নেতা এগৰাকীয়ে এই ধৰণৰ বক্তব্য, এই ধৰণৰ ষড়যন্ত্ৰ অসমত হয়তো কৰিব নোৱাৰিলেহেঁতেন। সেইকাৰণে এই ধৰণৰ এটা তেওঁলোকে নিগেটিভ এটা কেম্পেইন বিভ্ৰান্ত কৰাৰ বাবে ৰাইজক এটা এনেকুৱা ধৰণৰ পৰিৱেশ ৰচনা কৰাৰ বাবে চেষ্টা কৰিছিল। কিন্তু কংগ্ৰেছৰ যি অভিযোগ বা তেওঁলোকৰ যি অপচেষ্টা সেইটো এতিয়া বুমেৰাঙত পৰিণত হৈছে। বিজেপিলৈ মৰা হেলপাত কংগ্ৰেছৰ বুকুতে বিন্দিছেগৈ, সেইকাৰণে বুমেৰাং হৈছে গোটেই কথাটো। গতিকে যিয়ে নহওক, গৌৰৱ গগৈ কংগ্ৰেছৰ যিসকল সনাতন বিৰোধী গৌৰৱ গগৈক ধৰি নেতা আছে তেওঁলোকে হয়তো ক'ৰবাত আনন্দ ফূৰ্তি কৰি আছে, কাৰণ তেওঁলোকে নিৰ্দিষ্ট দুই এটা সমষ্টিত হয়তো ফলাফল পাব। কিন্তু বাকী আমাৰ খিলঞ্জীয়া প্ৰকৃত মূলৰ ভাৰতীয় যিসকল থাকোঁ, আমি য'ত থাকোঁ সেই অঞ্চলত কংগ্ৰেছ দলে শোচনীয়ভাৱে পৰাজিত হোৱাৰ দিশত আগবাঢ়িছে। আৰু এই কথাটো ৰাষ্ট্ৰীয় নেতৃত্ব কংগ্ৰেছক উপলব্ধি কৰিছে আৰু তেওঁলোকে অসমক গণ কেছ হিচাপে ইতিমধ্যে তেওঁলোকে মানি লৈছে যে অসমত আমি আৰু ইয়াত চৰকাৰটো দূৰৰ কথা, বিৰোধী দলপতিজনক নিৰ্বাচিত কৰাৰ যিমান আমাক নাম্বাৰ্ছ লাগে সেইখিনি নাম্বাৰ্ছো বোধহয় কংগ্ৰেছ দলে নাপাব। কংগ্ৰেছৰ 100গৰাকী প্ৰাৰ্থীৰ 90% প্ৰাৰ্থী মোটামুটি ছিকিউৰিটি ফৰফিট হোৱাৰ দিশত আগবাঢ়িছে। গতিকে এইখিনি কথা মই কংগ্ৰেছ দলৰ অসম বিৰোধী, খিলঞ্জীয়া বিৰোধী, সনাতন বিৰোধী, RSS বিৰোধী, বিজেপি বিৰোধী যিবিলাক মন্তব্য সেই সন্দৰ্ভত আমি আজি তীব্ৰ খুব আজি আমাৰ অন্তৰত আজি আমাৰ বহুত অসন্তুষ্টিৰে এই কথাখিনি আপোনালোকৰ মাধ্যমেদি অসমৰ ৰাইজক জনাব বিচাৰিছোঁ। শেষত আহোঁ, যোৱা 27 মাৰ্চৰ পৰা আজি 5 বজালৈকে এই মুহূৰ্তলৈকে আমি অসমত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পুনৰ এবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিছে আৰু তেখেতৰ নেতৃত্বত দ্বিতীয়বাৰ আমি অসমত চৰকাৰ, আচলতে তৃতীয়বাৰ, কিন্তু তেখেতৰ নেতৃত্বত দ্বিতীয়বাৰ আমি অসমৰ মুখ্যমন্ত্ৰী হিচাপে তেখেতক আমি এখন শক্তিশালী অসমপ্ৰেমী, খিলঞ্জীয়াৰ স্বাৰ্থত কাম কৰা, আমাৰ কৃষ্টি সংস্কৃতি সভ্যতাক সুৰক্ষিত কৰিব পৰা আৰু অসমৰ বিকাশৰ গতি ত্বৰান্বিত কৰিব পৰা এখন চৰকাৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি অসমৰ সৰ্বস্তৰৰ জনগণক, বিশেষভাৱে যুৱ প্ৰজন্ম, আই মাতৃ মহিলা শক্তি, জ্যেষ্ঠ নাগৰিক, দিব্যাংগজন, কৃষক, দৈনিক হাজিৰা কৰা, দিন হাজিৰা কৰা, দৈনিক শ্ৰম কৰা, চাহ বাগিচা অঞ্চলৰ বা আমাৰ পাহাৰত বাস কৰা, ভৈয়ামত বাস কৰা SC, ST, OBC, মাইনৰিটি সকলোকে আমি আহ্বান জনাইছোঁ যে এখন সুৰক্ষিত বিকশিত অসমৰ বাবে আপোনালোকে অহা 9 তাৰিখে অনুষ্ঠিত হ'ব লগা নিৰ্বাচনত, বিধানসভা নিৰ্বাচনত য'ত বিজেপিৰ প্ৰতীক পদুম ফুল আছে সেই প্ৰতীকত, পদুমত আপোনালোকে ভোটদান কৰিব, আৰু য'ত হাতীৰ প্ৰতীক আছে তাত হাতীৰ ছবিত ভোটদান কৰিব, আৰু য'ত নাঙলৰ ছবি আছে নাঙলৰ ছবিত আপোনালোকে ভোটদান কৰিব বুলি বিনয়েৰে অসমৰ বাকী ৰাইজক, ভোটাৰ ৰাইজক আমি অনুৰোধ জনাইছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্বাচনৰ সময়ছোৱাত 27 তাৰিখৰ পৰা আজিলৈকে 55খন বিশাল ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিলে আৰু সৰ্বমুঠ 10টা ৰোড শ্ব'ত তেখেতে অংশগ্ৰহণ কৰিলে। এইটো 10টা ৰোড শ্ব', বিশাল ৰাজহুৱা সভা 10টা ৰোড শ্ব'ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই অংশগ্ৰহণ কৰিছে। আৰু ইয়াৰ আগত আপোনালোকে জানে 1 তাৰিখৰ পৰা 9 তাৰিখলৈকে আমাৰ যি জন আশীৰ্বাদ যাত্ৰা আছিল, তেখেতে তেতিয়া 34টা সমষ্টিত জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিছিল। অৰ্থাৎ 55টা সমষ্টি আৰু 10টা সমষ্টি, 65টা সমষ্টি আৰু যদি 34টা ইয়াত যোগ কৰে প্ৰায় 99টা সমষ্টিত
প্ৰায় 100টা বুলি ক'লেও ভুল নহয়, 100টা তেওঁৰ নিজৰটো আছেই। 100টা সমষ্টিত তেখেতে মোটামুটিভাৱে ৰাইজৰ ওচৰত আশীৰ্বাদ বিচাৰিছে আৰু নিৰ্বাচনী প্ৰচাৰ কাৰ্যত অংশগ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সৰ্বমুঠ 6খন সভা কৰিছে। গৃহমন্ত্ৰী ডাঙৰীয়াই এতিয়া ইয়াত ডিটেইলছটো অলপ মোৰ একদম ধৰিব নোৱাৰা হৈ আহিলে, যে নহওক প্ৰায় 10খন সভা, মই ডিটেইলছটো দিব নোৱাৰিম, একদম ভুল কৰি। গৃহমন্ত্ৰী ডাঙৰীয়া, আমাৰ ৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়া, আমাৰ নীতিন গাডকাৰী ডাঙৰীয়া, নীতিন নবীন ডাঙৰীয়াকে আৰম্ভ কৰি ৰাষ্ট্ৰীয় নেতৃত্ব, কেইবাজনো মুখ্যমন্ত্ৰী, কেইবাজনো অন্য ৰাষ্ট্ৰীয় নেতৃত্ব আৰু আমাৰ দলৰ তামাম ৰাজ্যিক নেতৃত্বই দিনে নিশাই কাম কৰিছে। আৰু আমাৰ লক্ষ লক্ষ কাৰ্যকৰ্তা, NDA, BJP, AGP, BPF, গণশক্তি, ৰাভা হাছং যৌথ মঞ্চ, 5টা দলৰ কাৰ্যকৰ্তাসকলে বহুত কষ্ট ত্যাগ এইকেইদিন স্বীকাৰ কৰি আমাৰ প্ৰচাৰ কৰিলে। গতিকে মই সকলোকে আজি এই মঙলদৈৰ পৰা অসমবাসী, প্ৰতিটো দলৰ সন্মানীয় নেতৃবৃন্দ, কাৰ্যকৰ্তাসকল, সমৰ্থক, শুভাকাংক্ষীসকলক কৰজোৰে মই আন্তৰিকতাৰে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰি আজিৰ সংবাদমেল আমি ইয়াতে সামৰণি কৰিছোঁ। বহুত বহুত ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।